সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 20 জুন। 20 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি চাওঁ, জুবিন গাৰ্গে ন্যায় পাব লাগিবই আৰু পাব লাগে। ৰবি শৰ্মাই এনেদৰে মন্তব্য কৰিছে, যিহেতু সাক্ষ্য প্ৰদান কৰিবৰ বাবে গৈছিলে আৰু এইখিনি তেওঁ মন্তব্য এইটো কৰি কৈছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। প্ৰকৃততে সেই দিনটোত কি হৈছিলে আমি জানিবই লাগিব আৰু যি দোষী আছে দোষীয়ে শাস্তি পাবই লাগিব। এই এনেদৰে মন্তব্য কৰিছে ৰবি শৰ্মা ডাঙৰীয়া এনেদৰে মন্তব্য কৰি কৈছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। নেক্সটটো খবৰ যদি চাওঁ, লণ্ডনৰ পৰা উভতিল ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী। যিহেতু আপোনালোকেতো গমেই পাইছিলে কি উদ্দেশ্য লৈ তেওঁ লণ্ডনলৈ গৈছিলে আৰু তেওঁ তাত কাৰ্যসূচী সামৰি এতিয়া লণ্ডনৰ পৰা উভতিল ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী। নেক্সট খবৰ যদি চাওঁ, এই 5 বছৰত বান নিয়ন্ত্ৰণ কৰিব পাৰিম আমি। এতিয়া যিহেতু তেওঁ এইখিনি দায়িত্ব লাভ কৰিছে, দায়িত্ব লাভ কৰি মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ এই অহা 5 বছৰত যিহেতু আমি প্ৰতিশ্ৰুতি দিছোঁ, বিভিন্ন ধৰণৰ কাম কৰিছোঁ বা আমি কৰিম এইখিনি। তো এতিয়া কথাটো হ'ল কি, এই যে বান নিয়ন্ত্ৰণ বা খহনীয়া, তো এই দিশটোৰ ওপৰত আমি অতি গুৰুত্ব সহকাৰে চাব লাগিব আৰু চোৱাটো আমাৰ কৰ্তব্য দায়িত্ব। আমি সেইখিনি সকলোখিনি বান নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা আমি কৰিম, অৰ্থাৎ আমি পাৰিম বুলি সেইখিনি আশা ৰাখিছোঁ। মুঠৰ ওপৰত সকলোখিনি কাম আমি কি কৰিম, ভালদৰে কৰি যাম। নেক্সটটো খবৰ যদি চাওঁ, আজি PM কিষাণৰ টকা পাব। এতিয়া বহুতে কৈ আছিলে কি হ'ল কি নহ'ল। আপোনালোকে যদি এতিয়াও EKYCটো কৰি লোৱা নাই, ৰাতিপুৱা যদি আপোনালোকে এই ভিডিঅ'টো চাইছে তেনেহ'লে EKYCটো আপোনালোকে সোনকালে কৰি লওক। বহুত সময় নালাগে, আপোনালোকে 2 বা 3 মিনিটতে হৈ যায়। যদি আপোনালোকে সেইখিনি জনা নাই, CSC চেণ্টাৰলৈ যাওক, আপোনালোকে সেইখিনি কৰি লওক অতি সোনকালে আৰু কৰি পিনি আপোনালোকে এই যে PM কিষাণৰ টকাটো আপোনালোকে পাব। নহ'লে আপোনালোকৰ কি হ'ব, খেলিমেলি হ'ব, কিবা কাৰণত KYC আপোনালোকৰ আপডেট নাথাকিব। আপডেট নথকাৰ লগে লগে অসুবিধা আহি পৰিব। তো সেইবাবে আপোনালোকে PM কিষাণৰ KYC অতি সোনকালে কৰি লওক। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে বহুতে সুধি আছিলে যে ফচল বীমা কেতিয়ালৈ হ'ব, কি হ'ব। ফচল বীমাৰ ক্ষেত্ৰত মই আপোনালোকক জনাওঁ, যিহেতু এতিয়া কৃষি কথাটো উল্লেখ হ'ল, ফচল বীমাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই যে আপোনালোকৰ যি ফচল বীমা কেতিয়াৰ পৰা পাব বা আপোনালোকৰ কেতিয়া অনলাইন কৰিব পাৰিব, সেইখিনি এতিয়ালৈকে কোৱা নাই। আগন্তুক সময়ত সেইখিনি আহিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। নেক্সট খবৰটো যদি চাওঁ, আমাৰ চিনাকিৰে যদি কোনোবাই বেয়া কাম কৰে, তো সেইখিনি ক্ষেত্ৰতো আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। তো এনেকুৱা নহয় যে আমাৰ যে একেবাৰে ঘনিষ্ঠ, আমাৰ একেবাৰে চিনাকি হ'ল বুলিয়ে যে তেওঁলোকে সেইখিনি বেয়া কাম এটা কৰিব। যিহেতু আমাৰ উদ্দেশ্যটো হৈছে যে কি, এবাৰ আমি ৰাইজৰ বাবে কাম কৰিম, জনসাধাৰণৰ বাবে কাম কৰিম আমি। তো তাত যদি কোনোবাই গাফিলতি কৰে, তো তেনেকুৱা ক্ষেত্ৰতো আৰু আমি ৰেহাই নিদিম, বা আমাৰ চিনাকি মানুহবিলাকে যদি বেছিকৈ এইখিনি কৰিবলৈ যায়, তেতিয়া সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিম। সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে আমাৰ যদি চিনাকি কোনোবা থাকে, চিনাকিয়ে যদি এনেদৰে কাম কৰিবলৈ তো যায়, তেনেহ'লে আমি সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিম। নেক্সটটো খবৰ যদি চাওঁ, শিৱসাগৰত আটাচুৰ অৱস্থান ধৰ্মঘট। তো তেওঁলোকে কি কৰিছে, ONGCয়ে কি কৰিছে, এতিয়া যি নিযুক্তি প্ৰক্ৰিয়াবিলাক আগতকৈ বহুত বেছি কমাই দিছে। আৰু কমাই দিয়াটোৱে আকৌ একেবাৰে থলুৱা যিসকল আছে, তো তেওঁলোকক নিযুক্তি এতিয়া তেওঁলোকক একেবাৰে দিয়া নাই তেওঁলোকে। তো ইয়াক লৈ এতিয়া শিৱসাগৰত আটাচুৱে তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে, প্ৰতিবাদ কৰিছে, দাবী জনাইছে যে তেওঁলোকে আগন্তুক সময়ত এই বিষয়খিনি গভীৰভাৱে চিন্তা কৰিব লাগে আৰু নিযুক্তিসমূহ দিব লাগে। তো এই ক্ষেত্ৰত তেওঁলোকে সেইটো বহুত বেছি এটা গুৰুত্ব সহকাৰে লোৱা নাই, সেইবাবে তেওঁলোকে আজি এইখিনি প্ৰতিবাদ কৰা দেখা গ'ল। নেক্সট খবৰ যদি চাওঁ, শিৱসাগৰত উত্তাল প্ৰতিবাদ মূল্যবৃদ্ধিক লৈ। তো এতিয়া অসমীয়া যুৱ মঞ্চই এতিয়া এইটো কথা কৈছে যে তেওঁলোকে এতিয়া মূল্যবৃদ্ধি, তো মূল্যবৃদ্ধিটো এতিয়ালৈকে কোনো ধৰণৰ ৰোধ হোৱা নাই। তো মূল্যবৃদ্ধি হৈয়ে আছে এইখিনি ক্ষেত্ৰত। আৰু এতিয়া যি পেট্ৰল ডিজেলেই হওক বা এই যি অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ মূল্যবৃদ্ধিটো, এইখিনি ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া তেওঁলোকে মন্তব্য কৰি কৈছে যে কেতিয়ালৈ থাকিব এনেদৰে। সাধাৰণ যিসকল লোক আছে, দৈনিক যিসকলে মজুৰি কৰে বা কাম কৰি খায়, তো তেওঁলোকৰতো অসুবিধা হয়। তো এইখিনিক লৈ এতিয়া তেওঁলোকে অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ কৰিছে। মুঠৰ ওপৰত এতিয়া কথাটো হ'ল কি, এই যি মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আৰু ইয়াৰ ওপৰত ভালদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নেক্সটটো খবৰ যদি চাওঁ, কৃষকসকলৰ এইবাৰ বহু সুবিধা দিয়া হ'ব। কৃষকসকলক এইবাৰ বহুত সুবিধা দিয়া হ'ব বুলি পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। পীযুষ হাজৰিকা ডাঙৰীয়াই এইটো কৈছে যে যিহেতু মই এইবাৰ দায়িত্বটো লাভ কৰিছোঁ, আৰু এই দায়িত্ব লাভ কৰিছোঁ যেতিয়া, মই আগন্তুক সময়ত কিদৰে কৃষকসকলক সুবিধা দিব পাৰি, কৃষকসকলক কোনসমূহ সুবিধা দিলে তেওঁলোকৰ সুবিধা হ'ব, তো এইখিনিক লৈ মই আগন্তুক সময়ত সকলোখিনি কাম কৰি যাম আৰু কৃষকসকলে সেইখিনি সুবিধা পাবই।
তো তাক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। আমি কৃষকসকলক সুবিধা দিম, কাৰণ কেলৈ এতিয়া যদি তেওঁলোকে সময়মতে নাপায়, কৃষকসকলে যি সুবিধা পাব লাগে, তেওঁলোকে বীজৰ পৰা আৰম্ভ কৰি যি যেনেদৰে লাগে তেওঁলোকক পানীৰ পৰা আৰম্ভ কৰি পানী যোগানৰ সময়ত পানী যোগান, তো এইবিলাক যদি সুবিধা নাপায় তেওঁলোকে কি হয়, হতাশাত ভোগে বা কৃষি কাৰ্যৰ সৈতে জড়িত হ'বলৈ বহুত বেছি আগ্ৰহী হৈ নাথাকে। তো এইবিলাক যিবিলাক আমি সুবিধা দিব লাগে সকলোখিনি সুবিধাই দিম। নেক্সটটো খবৰ যদি চাওঁ, জুবিন গাৰ্গৰ যি ছবি মচি দিছিলে, মচি দিয়াক লৈ পিনি কি কৰিছে, এই কাৰ্যক গৰিহণা দিছে অখিল গগৈ ডাঙৰীয়াই। তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে এই দিশটো গুৰুত্ব সহকাৰে চাব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিহেতু চৰকাৰ গঠন এইখিনি এনেদৰে হ'ল আৰু এই বিষয়টো কেনেদৰে চলিছে, তো আৰু এতিয়া যিটো হ'ল একেবাৰে এইটো এটা গৰিহণাযোগ্য কাৰ্য, এনেকুৱা ধৰণৰ হ'ব নালাগে। আমি মন গ'লে আমি য'তে ত'তে আঁকিব পাৰোঁ, জুবিন গাৰ্গৰ ছবি আমি য'তে ত'তে অংকন কৰিব পাৰোঁ। আৰু এগৰাকী চিত্ৰশিল্পীয়ে যদি এনেদৰে অংকন কৰাৰ পিছত মচি দিয়ে, সেই সত্তাটোক অসন্মান কৰাটো কৰাই। আৰু জুবিন গাৰ্গৰ দৰে সত্তাক যদি এনেকুৱা ধৰণৰ কামবিলাক কৰে, তো এইখিনি একেবাৰে গৰিহণাযোগ্য। আৰু সেইখিনি বাৰু যি কি নহওক, কথাটো হ'ল কি, এতিয়া যে পুনৰ আকৌ সেইখিনি তাত ছবি অংকন কৰা হ'ল, তাক লৈ সেইখিনি সুখী অনুভৱ কৰিছোঁ, এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি চাওঁ, তেনেহ'লে নিযুক্তি আগন্তুক সময়ত এতিয়া নিযুক্তিৰ ক্ষেত্ৰত এতিয়া কৈয়ে আছিলে বহুত ভাগে যে 17 তাৰিখে সময়সীমা দিছিলে, 17 তাৰিখলৈকে দিছিলে, কি হ'ল কি নহ'ল এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি ওলোৱা নাই। মই ভিডিঅ'টো যেতিয়ালৈকে প্ৰস্তুত কৰিছোঁ, আপোনালোকে হয়তো এতিয়া গম পাইছে, আপোনালোকে ৰাতিপুৱা 8টা বজাত ভিডিঅ'টো চাইছে। তো তেতিয়ালৈকে কোনো ধৰণৰ এই চাকৰি নিযুক্তিৰ ক্ষেত্ৰত বা কোন বিভাগত বহুতে সুধি আছে ADR কিমান ওলাব, গ্ৰেড 4 ADR, গ্ৰেড 3 ওলাব কিমান, শিক্ষক নিযুক্তি কিমান হ'ব। শিক্ষক নিযুক্তি ইতিমধ্যে কথাটো সেইখিনি বিতংভাৱে কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যে এইবাৰ 50% যি 2 লাখ নিযুক্তি হ'বলৈ গৈ আছে তাৰ 50%ত কি কৰা হ'ব, শিক্ষক নিযুক্তি হ'ব, এইদৰে মন্তব্য কৰি কৈছে। এইখিনি ইতিমধ্যে আপোনালোকে গমেই পাইছে। তো বাৰু যি কি নহওক, এইখিনি এতিয়া ADR, গ্ৰেড 3, গ্ৰেড 4 বা স্বাস্থ্য বিভাগত কিমান, এইখিনিক লৈ এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। আগন্তুক সময়ত আহিলে সেইখিনি খবৰ নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। নেক্সটটো খবৰ যদি চাওঁ, গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে যিসকল শিক্ষাগুৰুক এতিয়া সামৰি লোৱা হ'ব বুলি কৈছিলে এককালীন, তো এই বিষয়টো আচলতে অতি সোনকালে এই যি এতিয়া জুলাইত বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তো সেই যি বাজেট অধিৱেশন অনুষ্ঠিত হ'ব, তাতে যাতে এই আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে যি যেনেদৰে ধাৰ্য কৰিব লাগে বা কি কেনেদৰে কামখিনি কৰিব, এইখিনিক লৈ যদি আগন্তুক সময়ত গুৰুত্ব সহকাৰে কামখিনি কৰে, তেনেহ'লে এই শিক্ষাগুৰুসকল নিশ্চয় উপকৃত হ'ব। কাৰণ কেলৈ 2013 চনৰ শিক্ষাগুৰু বহুতো আছে এনেদৰে তাৰ পিছৰ পৰ্যায়ৰ পৰা যিদৰে পাঠ শিক্ষণ কৰিছিলে, সেই শিক্ষাগুৰুসকলৰ আৰ্থিকভাৱে তেওঁলোকে অলপ সকাহ হ'ব। তো আজি 20 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।